আজি আমাৰ অসমবাসীৰ কাৰণে আজি সঁচাই এটা বহুত বেয়া দিন, কলা দিন বুলি ক'ব লাগিব। এনেকে বুজাও যে তেওঁ নাইকিয়া হৈ যাব আমাৰ মাজৰ পৰা। আমি বিশ্বাস কৰিব পৰা নাছিলো। সৰুৰ পৰা ডাঙৰ হ'লো তেওঁ গান শুনি শুনি। মন ভাল লাগিলে তেওঁ গান শুনো, আজৰি থাকিলে তেওঁ গান শুনো, মন বেয়া লাগিলে তেওঁ গান শুনো। প্ৰতিটো ক্ষণতে প্ৰতিটো মুহূৰ্ততে তেওঁ গান শুনিয়ে ডাঙৰ হৈছো। আৰু তেওঁ ওচৰৰ পৰা যেতিয়া লগ পাইছো, 2-3 মাহ মান লগ পাইছো, তেওঁ ঘৰত গৈছিলো যেতিয়া, তেওঁ ফানি ফানি যোনবোৰ কথা কয় না, আমি যেতিয়া গৈছিলো তেওঁৰ ঘৰত কিমানটা হাঁহ আছে, কি পুহিছে, সেইবোৰ দেখাই আমাক কৈছিলে যে ইহঁতি আহিছে, ছোৱালীকেইজনী ইহঁতক হাঁহ মাৰি খুৱাবি। ইমান এটা মানে ডাউন টু আৰ্থ মানুহ এজন চাডেন কেনেকে গুচি যাব পাৰে, মইতো এতিয়াও বিশ্বাসেই কৰিব পৰা নাই। ধুমুহাৰ ৰাতে খেলা কৰি গুচি গ'ল। কোনোদিন নহা পথেৰে আমাৰ জুবিন দা গুচি গ'ল। নাজানো ক'ত লগ পাম, ক'ত পাম। তেওঁক এবাৰ দেখা কৰিবৰ কাৰণে মানুহ অগণন ভিৰ হয়। তেওঁ বিহু প্ৰগ্ৰেমবিলাক হওক বা যিকোনো ধৰণৰ প্ৰগ্ৰেম হওক, তেওঁ যোনটো ঠাইত প্ৰগ্ৰেম থাকে তাত হাজাৰ হাজাৰ অনুৰাগী ভিৰ থাকে। কিন্তু আজি এই নিউজটো মানুহ এনেকুৱা এটা চিটুৱেশ্যন কৰি দিছে, সঁচা নে মিছা মইতো বহুত টাইম এনেকেই ভাবি আছো, সঁচা নে মিছা। মই জাষ্ট এটাই প্ৰে কৰি আছো যে এই ইনচিডেণ্টটো মিছা বুলি জাষ্ট মোক এবাৰে কওক যে এই ইনচিডেণ্টটো মিছা হওক। কোনোবাই মোক এইটো কৈ থৈছে মিছা হওক, এইটো প্ৰেংক হয়, আমুক হয়, বাট নাই, কথাটো সঁচাই হ'ল। কিন্তু মই নাজানো, আজি চাগে প্ৰতিজন অসমীয়া অনুভৱ কৰিছে তেওঁৰ অনুপস্থিতিত আমাৰ অসমখনৰ কথা। তেওঁৰ অনুপস্থিতিৰ কথা কোনো ভাবিবই নোৱাৰে। কিনো ক'ম, তুমি য'তে আছা জুবিন দা, সুখেৰে থাকা, শান্তিত থাকা।